নমস্কাৰ মই ৰাহুলে লৈছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে আছাম পুলিচ APDCL DME টেট ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট MCQ তাৰে আজি ইণ্ডিয়ান পলিটিক্স এণ্ড গভাৰ্নেন্সৰ পাৰ্ট 6 আলোচনা কৰিবলৈ ওলাইছোঁ আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ চিৰিজ সম্পূৰ্ণ কৰিছোঁ যদি আপোনালোকে চোৱা নাই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে PDF ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে দি দিম পিছে বলক পলম নকৰাকৈ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ 1 number question which of the following is true about the nature of the Indian Constitution as reflected in the preamble তলত কেইটামান অপচন দিছে ভাৰতৰ সংবিধানৰ নেচাৰ বুলি আৰু ইয়াৰে কোন কেইটা নেচাৰ আমাৰ কনষ্টিটিউচনৰ প্ৰিএম্বলত ৰিফ্লেক্ট কৰে বুলি সুধিছে এ দিছে ফেডাৰেল ইন ফৰ্মছ ইউনিটাৰী ইন স্পিৰিট বি দিছে ইউনিটাৰী উইথ ফেডাৰেল ফিচাৰ্ছ চি দিছে কোৱাছি ফেডাৰেল ডি দিছে সভৰেন সোশ্যালিষ্ট সেকুলাৰ ডেমক্ৰেটিক ৰিপাব্লিক ইয়াৰ ৰাইট এনসাৰটো হ'ব দি সভৰেন সোশ্যালিষ্ট সেকুলাৰ ডেমক্ৰেটিক ৰিপাব্লিক আৰু এই সিকুৱেন্সটো মনত ৰাখিব কোনটোৰ পিছত কি খুদে এক্সাক্ট সিকুৱেন্সটো বা ক্ৰম অনুসাৰটো আমাৰ প্ৰিএম্বলত সভৰেন সোশ্যালিষ্ট সেকুলাৰ ডেমক্ৰেটিক ৰিপাব্লিকৰ বিষয়ে উল্লেখ কৰা হৈছে বাকি এ অপচন ফেডাৰেল ইন ফৰ্ম বা যুক্তৰাষ্ট্ৰীয় ধৰণৰ ইউনিটাৰী আত্মাৰ বিষয়ে উল্লেখ কৰা হোৱা নাই প্ৰিএম্বলত বা ইউনিটাৰী উইথ যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰা হোৱা নাই বা অৰ্ধ যুক্তৰাষ্ট্ৰ ব্যৱস্থাৰ বিষয়ে সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা হোৱা নাই সংবিধানৰ প্ৰস্তাৱনাত অকল সভৰেন সোশ্যালিষ্ট সেকুলাৰ ডেমক্ৰেটিক ৰিপাব্লিকৰ বিষয়ে উল্লেখ কৰা হৈছে নেক্সট কুৱেশ্যন 102 নম্বৰ দ্য প্ৰিএম্বল ইজ ৰিফাৰ্ড টু এজ দি আইডেণ্টিটি কাৰ্ড অফ দি কনষ্টিটিউশ্যন বাই প্ৰিএম্বলক কনষ্টিটিউশ্যনৰ আইডেণ্টিটি কাৰ্ড বুলি ৰিফাৰ কৰে এই কথাষাৰ কোনে কৈছিল বুলি সুধিছে এ দিছে N.A. ফাল্কিৱালা বি দিছে আৰ্নেষ্ট বাৰ্কাৰ চি দিছে কেচি হুৱেৰ ডি দিছে গ্ৰেনভিল অষ্টিন ইয়াৰ ৰাইট এনচাৰটো হ'ব এ N.A. ফাল্কিৱালা N.A. ফাল্কিৱালাই কৈছিল সংবিধানৰ প্ৰিএম্বল হৈছে সংবিধানৰ আইডেণ্টিটি কাৰ্ড নেক্সট কুৱেশ্যন 103 নম্বৰ হুইচ অফ দ্য ফলোইং প্ৰিন্সিপল ইজ ইনশ্ৰাইন ইন দি প্ৰিএম্বল বাট ইটছ নট এ ফাণ্ডামেণ্টেল ৰাইটছ ইয়াতে তলত অপশ্যন দিছে ইয়াৰে কোনটো প্ৰিএম্বলত আছে বা ইনশ্ৰাইন কিন্তু ফাণ্ডামেণ্টেল ৰাইটছত নাই বুলি সুধিছে লিবাৰ্টি অফ থট এইটো আছে আৰ্টিকেল 21 মতে ইকুৱেলিটি অফ ষ্টেটাছ এইটো আছে ফেটাৰনিটিটো নাই জাষ্টিছ ছ'চিয়েল ইকনমিক পলিটিকেল এইটো আছে গতিকে আমাৰ ৰাইট এনচাৰটো হ'ব চি ফেটাৰনিটিটোৱে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছত উল্লেখ কৰা হোৱা নাই নেক্সট কুৱেশ্যন 104 নম্বৰ কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট ৰিগাৰ্ডিং দি প্ৰিএম্বলৰ ওপৰত ভিত্তি কৰি তলৰ ষ্টেটমেণ্ট কেইটা কনচিডাৰ কৰিব দিছে 1 দিছে ইট ইজ এ পাৰ্ট অফ দি কনষ্টিটিউশ্যন এইটো ৰাইট প্ৰিএম্বল কনষ্টিটিউশ্যনৰ পাৰ্ট হয় আৰু ইয়াক কেশৱানন্দ ভাৰতী কেজৰ দ্বাৰা জাজমেণ্ট দিয়া হৈছিল 2 ইট ইজ ইনফৰ্চিবল বাই কোৰ্ট এইটো ভুল প্ৰিএম্বলক কোৰ্টৰ দ্বাৰা ইনফৰ্চ কৰা নহয় বা কৰিব পৰা নাযায় 3 নম্বৰ ইট কেন বি এমেণ্ড বাই পাৰ্লিয়ামেণ্ট এইটো শুদ্ধ প্ৰিএম্বলক পাৰ্লিয়ামেণ্টৰ এক্টৰ জৰিয়তে এমেণ্ড কৰিব পৰা যায় কিন্তু বেছিক ষ্ট্ৰাকচাৰ এমেণ্ড কৰিব পৰা নাযায় বা সাল সলনি কৰিব পৰা নাযায় আৰু 4 নম্বৰ হৈছে ইট ডেছক্ৰাইব দি নেচাৰ অফ দি ইণ্ডিয়ান ষ্টেট এইটো শুদ্ধ গতিকে আমাৰ ইয়াত দিয়া অপশ্যনটো ভুল সেয়ে আমাৰ ৰাইট এনচাৰটো হ'ব 1 3 4 আৰু ইয়াতে 1 3 4 দিছে B2 সেয়েহে ইয়াৰ ৰাইট এনচাৰটো হ'ব B নেক্সট কুৱেশ্যন 5 নম্বৰ দ্য এক্সপ্ৰেছন অফ ডিগনিটি অফ দি ইণ্ডিভিজুৱেল ইন দি প্ৰিএম্বল ইজ ৰিলেট টু হুইচ আদাৰ আইডিয়াছ এ দিছে জাষ্টিছ বি দিছে লিবাৰ্টি চি দিছে ইকুৱেলিটি ডি দিছে ফেটাৰ্নিটি ইয়াৰ ৰাইট এনচাৰটো হ'ব দি ফেটাৰ্নিটি নেক্সট কুৱেশ্যন 106 নম্বৰ ইন দি প্ৰিএম্বল দি টাৰ্ম ছ'চিয়েলিষ্ট সেকুলাৰ হুৱেৰ এডেড আফটাৰ হুইচ ইভেণ্ট পিৰিয়ড ইন ইণ্ডিয়া কোনটো পিৰিয়ডত বা কোনটো ইভেণ্টত ছ'চিয়েলিষ্ট সেকুলাৰ এই শব্দটোতে আমাৰ প্ৰিএম্বলত এড কৰা হৈছিল বুলি সুধিছে আৰু ইয়াতে অপশ্যন এ দিছে ইণ্ডিয়াছ ইণ্ডিপেণ্ডেন্স 1947 বি দিছে এডপশ্যন অফ কনষ্টিটিউশ্যন 1950 চি দিছে ইমাৰ্জেঞ্চি পিৰিয়ড 1975 টু 77 আৰু ডি দিছে ইকনমিক লিবাৰেলাইজেশ্যন 1991 ইয়াতে ৰাইট এনচাৰটো হ'ব চি ইমাৰ্জেঞ্চি পিৰিয়ড 1975 টু 1977 এই সময়তে আমাৰ কনষ্টিটিউশ্যনত ছ'চিয়েলিষ্ট সেকুলাৰ ইণ্টিগ্ৰিটি এই শব্দকেইটা এড কৰা হৈছিল আৰু এইটো 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 1976 চনত কৰা হৈছিল আৰু এই 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্টেই একমাত্ৰ এমেণ্ডমেণ্ট যিটো প্ৰিএম্বলক এমেণ্ডমেণ্ট কৰা হৈছিল নেক্সট কুৱেশ্যন 107 নম্বৰ হুইচ অফ দ্য ফলোইং কেছ ৰুল ডেট দি প্ৰিএম্বল ইজ নট এ পাৰ্ট অফ দি কনষ্টিটিউশ্যন কোনটো কেছে কৈছে যে প্ৰিএম্বল কনষ্টিটিউশ্যনৰ পাৰ্ট নহয় বুলি আৰু ইয়াতে অপশ্যনত দিছে এ কেশৱানন্দ ভাৰতী কেছ 1973 বি দিছে এছ.আৰ. বোমাই কেছ 1994 চি দিছে মিনাৰ্ভা মিলি কেছ 1980 ডি দিছে বিৰুবাৰী ইউনিয়ন কেছ 1960 ইয়াৰ ৰাইট এনচাৰটো হ'ব দি বিৰুবাৰী ইউনিয়ন কেছ 1960 এই বিৰুবাৰী ইউনিয়ন কেছটোৱে প্ৰিএম্বলক সংবিধানৰ পাৰ্ট নহয় বুলি কোৱা হৈছে কিন্তু এই অপশ্যনটো কেশৱানন্দ ভাৰতী কেছ 1973 এই কেছটোৰ জৰিয়তে সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ পাৰ্ট হয় বুলি কোৱা হৈছে বা প্ৰিএম্বল সংবিধানৰ পাৰ্ট হয় বুলি কোৱা হৈছে নেক্সট কুৱেশ্যন 8 নম্বৰ হুইচ আৰ্টিকল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিক্লেয়াৰ ইণ্ডিয়া এজ ইউনিয়ন অফ ষ্টেট কোনটো আৰ্টিকলৰ জৰিয়তে ভাৰতবৰ্ষক
ইউনিয়ন অফ ষ্টেট বুলি কোৱা হৈছে আৰু ইয়াতে অপশ্যনত এ দিছে আৰ্টিকল 1, বি দিছে আৰ্টিকল 2, চি দিছে আৰ্টিকল 3, ডি দিছে আৰ্টিকল 4। ইয়াৰ ৰাইট এনচাৰটো এ আৰ্টিকল 1। ভাৰতবৰ্ষৰ সংবিধানৰ 1 নম্বৰ আৰ্টিকল মতে ভাৰতবৰ্ষৰ ইউনিয়ন অফ ষ্টেট বুলি কোৱা হৈছে আৰু এই আৰ্টিকল 1তে ইণ্ডিয়া ডেট ইজ ভাৰত বুলিও মেনশ্যন আছে। নেক্সট 9 নম্বৰ কুৱেশ্যন, দ্য টেৰিটৰী অফ ইণ্ডিয়া কম্প্ৰমাইজ। ভাৰতবৰ্ষৰ টেৰিটৰী গঠন কৰা হয়। 1 দিছে টেৰিটৰী অফ ষ্টেট, 2 দিছে ইউনিয়ন টেৰিটৰী, 3 দিছে এনি টেৰিটৰী ডেট মে বি একুৱেৰ আৰু অপশ্যনত আছে এ 1 and 2 only, বি দিছে 2 and 3 only, চি দিছে 1 and 3 only, ডি দিছে 1, 2 and 3। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি 1, 2 and 3 only। ইয়াতে দিয়া গোটেইকেইটাই শুদ্ধ। নেক্সট কুৱেশ্যন 110 নম্বৰ, দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া কেন এডমিট নিউ ষ্টেটছ ইনটু দি ইউনিয়ন অৰ ষ্টাব্লিছ নিউ ষ্টেট বাই ল আণ্ডাৰ হুইচ আৰ্টিকল। ভাৰতবৰ্ষৰ সংবিধানে কোনটো আৰ্টিকল মতে ভাৰতবৰ্ষত নিউ ষ্টেট এডমিট কৰিব পাৰে বা নিউ ষ্টেট ষ্টাব্লিছ কৰিব পাৰে বা ক্ৰিয়েট কৰিব পাৰে বুলি সুধিছে। আৰু ইয়াতে আৰ্টিকল 1 দিছে এই অপশ্যনত, বি দিছে আৰ্টিকল 2, চি দিছে আৰ্টিকল 3, ডি দিছে আৰ্টিকল 4। ইয়াৰ ৰাইট এনচাৰটো বি আৰ্টিকল 2। ভাৰতবৰ্ষৰ সংবিধানে আৰ্টিকল 2 মতে ভাৰতবৰ্ষত নতুন ষ্টেট এড কৰিব পাৰে বা ক্ৰিয়েট কৰিব পাৰে। নেক্সট কুৱেশ্যন 11 নম্বৰ, হুইচ অফ দ্য ফলোইং পাৱাৰ আৰ ভাৰ্ছ ইন দি পাৰ্লিয়ামেণ্ট আণ্ডাৰ আৰ্টিকল 3 অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন। আৰ্টিকল 3 মতে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পাৰ্লিয়ামেণ্টৰ কোনটো পাৱাৰৰ কথা কোৱা হৈছে বুলি সুধিছে। 1 দিছে ফৰ্মিং এ নিউ ষ্টেট বাই ছেপাৰেশ্যন অফ টেৰিটৰী ফ্ৰম এনি ষ্টেট, 2 দিছে ইনক্ৰিজিং দ্য এৰিয়া অফ এনি ষ্টেট, 3 দিছে ডিমিছিং দ্য এৰিয়া অফ এনি ষ্টেট, 4 দিছে অল্টাৰিং দ্য বাউণ্ডাৰিজ অৰ নেমছ অফ এনি ষ্টেট। আৰু ইয়াতে অপশ্যনত দিছে এ 1 and 2 only, বি দিছে 1 and 3 only, চি দিছে 2 and 4 only, ডি দিছে অল অফ দি এবভ। ইয়াৰ ৰাইট এনচাৰটো হ'ব দি অল অফ দি এবভ। ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 3 মতে পাৰ্লিয়ামেণ্টে নতুনকৈ ষ্টেট গঠন কৰিব পাৰে বা ইউনিয়ন টেৰিটৰী গঠন কৰিব পাৰে, ষ্টেটৰ বাউণ্ডাৰী বা এৰিয়া বঢ়াব পাৰে বা এৰিয়া কমাব পাৰে আৰু ষ্টেটৰ নামো সলনি কৰিব পাৰে। গতিকে ইয়াত দিয়া গোটেইকেইটাই শুদ্ধ। সেয়েহে ৰাইট এনচাৰটো হ'ব ডি অল অফ দ্য এবভ। 12 নম্বৰ কুৱেশ্যন, এ বিল ফৰ দি পাৰ্পাছ অফ দি ফৰ্মিং এ নিউ ষ্টেট অৰ অল্টাৰিং দ্য বাউণ্ডাৰিজ অফ এক্সিষ্টিং ষ্টেট কেন বি ইণ্ট্ৰডিউচ ইন পাৰ্লিয়ামেণ্ট অনলি উইথ দি প্ৰায়ৰ ৰিকমেণ্ডেশ্যন অফ। কোনো এখন ৰাজ্য নতুনকৈ গঠন কৰিবৰ বাবে বা বাউণ্ডাৰী সাল সলনি কৰিবৰ বাবে পাৰ্লিয়ামেণ্টত কাৰ অনুমোদন সাপেক্ষে বিলখন উত্থাপন কৰিব পাৰি বুলি সুধিছে। এ দিছে প্ৰাইম মিনিষ্টাৰ, বি দিছে প্ৰেচিডেণ্ট, চি দিছে স্পীকাৰ অফ লোকসভা, ডি দিছে চিফ জাষ্টিছ অফ ইণ্ডিয়া। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। প্ৰেচিডেণ্টৰ অনুমোদন সাপেক্ষেহে কোনো এখন ষ্টেটৰ বাউণ্ডাৰী ইনক্ৰিজ কৰা বা ডিক্ৰিজ কৰা, নিউ ষ্টেট গঠন কৰা বা নেম চেঞ্জ কৰা সেই আইনখন উত্থাপন কৰিব পাৰি। আৰু অপশ্যন চি দিছে লোকসভা স্পীকাৰ, তেওঁহে কোনো এখন বিলক মানি বিল হয় নে নহয় নিৰ্ণয় কৰিব পাৰে। গতিকে আমাৰ ৰাইট এনচাৰটো হ'ব বি প্ৰেচিডেণ্ট। প্ৰেচিডেণ্টৰ এপ্ৰুভেলৰ দৰকাৰ হয়। 113 নম্বৰ কুৱেশ্যন, ল মেড আণ্ডাৰ আৰ্টিকল 2 এণ্ড আৰ্টিকল 3 অফ দি কনষ্টিটিউশ্যন আৰ নট কনচিডাৰ এমেণ্ডমেণ্ট টু দি কনষ্টিটিউশ্যন আণ্ডাৰ হুইচ আৰ্টিকল। আৰ্টিকল 2 আৰু 3ৰ জৰিয়তে যি এমেণ্ডমেণ্ট অনা হয় সেইটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বুলি ধৰা নহয় আৰু সেইটো কোনটো আৰ্টিকলৰ আণ্ডাৰত ধৰা নহয় বুলি সুধিছে। আৰু ইয়াতে অপশ্যন এ দিছে আৰ্টিকল 368, বি দিছে আৰ্টিকল 1, চি দিছে আৰ্টিকল 4, ডি দিছে আৰ্টিকল 5। ইয়াৰ ৰাইট এনচাৰটো হ'ব আৰ্টিকল 368। আৰ্টিকল 368 মতে আৰ্টিকল 2 আৰু 3ত যি এমেণ্ডমেণ্ট অনা হয় সেয়া সংবিধান সংশোধনী বুলি ধৰা নহয়। তাৰোপৰি আৰ্টিকল 2 আৰু 3 ইমপ্লিমেণ্ট কৰিবৰ বাবে যি ল প্ৰয়োজন হয় সেয়া আৰ্টিকল 4 মতে অনা হয়। চ' ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আৰ্টিকল 368। নেক্সট কুৱেশ্যন 14 নম্বৰ, হুইচ চিডিউল অফ দি কনষ্টিটিউশ্যন আৰ অট'মেটিকলি এমেণ্ড ৱেন এ নিউ ষ্টেট ইজ ফৰ্ম অৰ এন এক্সিষ্টিং ষ্টেট বাউণ্ডাৰী আৰ অল্টাৰ। ইয়াতে কোনটো চিডিউল অট'মেটিকলি এড হয় বুলি সুধিছে বা এমেণ্ড হয় বুলি সুধিছে যেতিয়া ষ্টেটৰ বাউণ্ডাৰী চেঞ্জ কৰা হয় বা নতুন ষ্টেট গঠন কৰা হয়। ইয়াতে অপশ্যনত এ দিছে ফাৰ্ষ্ট চিডিউল, বি দিছে ফ'ৰ্থ চিডিউল, চি দিছে বোথ ফাৰ্ষ্ট এণ্ড ফ'ৰ্থ চিডিউল আৰু ডি দিছে নন অফ দি এবভ। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি বোথ ফাৰ্ষ্ট এণ্ড ফ'ৰ্থ চিডিউল। যেতিয়া নিউ ষ্টেট গঠন কৰা হয় বা এক্সিষ্টিং ষ্টেটৰ বাউণ্ডাৰী চেঞ্জ কৰা হয় তেতিয়া অট'মেটিকলি ফাৰ্ষ্ট আৰু ফ'ৰ্থ চিডিউল এমেণ্ড হৈ যায়। আৰু ইয়াতে ফাৰ্ষ্ট চিডিউলত ষ্টেট আৰু ইউনিয়ন টেৰিটৰীৰ বিষয়ে কোৱা হৈছে আৰু ইয়াৰ জুৰিডিকশ্যনৰ বিষয়ে কোৱা হৈছে। আৰু ফ'ৰ্থ চিডিউলত ৰাজ্যসভাৰ চিট এলোকেশ্যনৰ বিষয়ে কোৱা হৈছে। নেক্সট কুৱেশ্যন 15 নম্বৰ, আৰ্টিকল 5 অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিল উইথ। আৰ্টিকল 5এ ভাৰতবৰ্ষৰ সংবিধানৰ কি ডিল কৰে বুলি সুধিছে। এ দিছে এডমিশ্যন অফ নিউ ষ্টেট, বি দিছে ফৰ্মেশ্যন অফ নিউ ষ্টেট, চি দিছে চিটিজেনশ্বিপ এট দি কমেঞ্চমেণ্ট অফ দি কনষ্টিটিউশ্যন, ডি দিছে ফাণ্ডামেণ্টেল ৰাইটছ। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি চিটিজেনশ্বিপ এট দি কমেঞ্চমেণ্ট অফ দি কনষ্টিটিউশ্যন। আৰ্টিকল 5এ ভাৰতবৰ্ষৰ সংবিধানৰ চিটিজেনশ্বিপ বা নাগৰিকত্বৰ বিষয়ে উল্লেখ কৰিছে। নেক্সট কুৱেশ্যন 116 নম্বৰ, এজ পাৰ আৰ্টিকল 5 এ পাৰ্চন উড বি এ চিটিজেন অফ ইণ্ডিয়া এট দি কমেঞ্চমেণ্ট অফ দি কনষ্টিটিউশ্যন ইফ হি ৱাজ ডমিচাইল ইন ইণ্ডিয়া এণ্ড
ওৱানত দিছে was born in the territory of India, টুত দিছে either of whose parent was born in the territory of India, 3 দিছে who has been ordinary resident in the territory of India for not less than 5 years immediately preceding such commencement. Option of A দিছে 1 only, B দিছে 1 or 2, C দিছে 1 or 3, D দিছে 1, 2 or 3. ইয়াৰ ৰাইট এনচাৰটো হ'ল D 1, 2 or 3. ইয়াতে দিয়া গোটেইকেইটাই শুদ্ধ, সেয়ে ইয়াৰ ৰাইট এনচাৰটো হ'ব D. 117 নম্বৰ কুৱেশ্যন, হুইচ পাৰ্ট অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিল উইথ দি ইউনিয়ন এণ্ড ইটছ টেৰিটৰী? ভাৰতবৰ্ষৰ সংবিধানৰ কোনটো পাৰ্টে ইউনিয়ন আৰু ইয়াৰ টেৰিটৰীৰ বিষয়ে উল্লেখ কৰিছে বুলি সুধিছে, আৰু ইয়াতে এ দিছে পাৰ্ট 1, বি দিছে পাৰ্ট 2, চি দিছে পাৰ্ট 3, ডি দিছে পাৰ্ট 4. ইয়াৰ ৰাইট এনচাৰটো হ'ব পাৰ্ট 1. পাৰ্ট 1এই ভাৰতৰ সংবিধানৰ ইউনিয়ন আৰু ইয়াৰ টেৰিটৰীৰ বিষয়ে উল্লেখ কৰিছে। ভাৰতবৰ্ষৰ সংবিধানত টোটেল 12টা পাৰ্ট আছে, আৰু তাৰে পাৰ্ট 1এ ইউনিয়ন আৰু ইয়াৰ টেৰিটৰীৰ বিষয়ে উল্লেখ কৰিছে। নেক্সট কুৱেশ্যন 18 নম্বৰ, আৰ্টিকল 1 অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন ডেছক্ৰাইব ইণ্ডিয়া এজ। ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 1এ ইণ্ডিয়াক কি হিচাপে ডেছক্ৰাইব কৰিছে বুলি সুধিছে, আৰু ইয়াতে অপশ্যনত দিছে এ ফেডাৰেল ষ্টেট, বি দিছে এ কোৱাচি ফেডাৰেল ষ্টেট, চি দিছে এ ইউনিয়ন অফ ষ্টেট, ডি দিছে কনফেডাৰেশ্যন. ইয়াৰ ৰাইট এনচাৰটো হ'ব চি ইউনিয়ন অফ ষ্টেট. ভাৰতৰ সংবিধানৰ আৰ্টিকল 1এ ভাৰতবৰ্ষক ইউনিয়ন অফ ষ্টেট বুলি ডেছক্ৰাইব কৰিছে। নেক্সট কুৱেশ্যন 19 নম্বৰ, দ্য ফ্ৰেজ ইণ্ডিয়া ডেট ইজ ভাৰত ইজ মেনশ্যন ইন হুইচ আৰ্টিকল অফ দি কনষ্টিটিউশ্যন? ইণ্ডিয়া ডেট ইজ ভাৰত এই ফ্ৰেজটো ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকলত মেনশ্যন আছে বুলি সুধিছে, আৰু ইয়াতে অপশ্যনত দিছে এ আৰ্টিকল 1, বি দিছে আৰ্টিকল 2, চি দিছে আৰ্টিকল 3, ডি দিছে আৰ্টিকল 4. ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আৰ্টিকল 1. আৰ্টিকল 1তে ইণ্ডিয়া ডেট ইজ ভাৰত বুলি মেনশ্যন আছে। নেক্সট কুৱেশ্যন 120 নম্বৰ, দ্য টেৰিটৰী অফ ইণ্ডিয়া ফৰ দি পাৰ্পাছ অফ আৰ্টিকল 1 ইনক্লুডছ। আৰ্টিকল 1ত কি কি ইনক্লুড আছে বুলি সুধিছে টেৰিটৰীৰ বিষয়ে। 1ত দিছে দ্য টেৰিটৰী অফ দি ষ্টেট, 2 দিছে দ্য ইউনিয়ন টেৰিটৰীজ স্পেচিফাইড ইন দি ফাৰ্ষ্ট চিডেল, 3 দিছে চাচ আদাৰ টেৰিটৰী এজ মে বি একুৱেৰ, আৰু ইয়াত অপশ্যনত দিছে এ 1 and 2 অনলি, বি দিছে 2 and 3 অনলি, চি দিছে 1 and 3 অনলি, ডি দিছে 1, 2 and 3. ইয়াৰ ৰাইট এনচাৰটো হ'ব 1, 2 and 3, অৰ্থাৎ 1, 2, 3 এই গোটেইকেইটা অপশ্যনে আমাৰ সংবিধানৰ আৰ্টিকল 1ত মেনশ্যন আছে, সেয়ে আমাৰ ৰাইট এনচাৰটো হ'ব ডি. চ' আজিলৈ আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ' আপোনালোকে PDF ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা। টেলিগ্ৰাম চেনেলৰ লিংক মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনত দি দিম। পিছে আজিলৈ ইমানেই, পুনৰ নতুন ভিডিঅ' লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।